জোহনে দেখা সেউজীয়া মেঘধনুৰ অৰ্থ কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। অহ বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা। মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা। মানুহক পাবলৈ স্বৰ্গকো এৰিলা। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 22 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 7টা মণ্ডলীলৈ লিখা পত্ৰকেইখনত আমি এই 7টা মণ্ডলীক
অতি নিৰ্দিষ্ট সময় বুজাবলৈ ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ আৰু সেইবোৰ বহুলাংশে পূৰণ হৈছে বুলি ক'ব পাৰি। বহুতেই বিশ্বাস কৰে যে আমি শেষৰ দুটা মণ্ডলীৰ সময়ছোৱাত বাস কৰি আছো। লাইডেকিয়াৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰা সেই মণ্ডলীও আছে যি মণ্ডলী বিশ্বাসভ্ৰষ্টতাৰ মাজলৈ অধিক আগবাঢ়ি যাব ধৰিছে আৰু সেই মণ্ডলীও আছে যি মণ্ডলী ঈশ্বৰৰ বাক্যত লাগি আছে, অৰ্থাৎ ফিলাডেলফিয়াৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰা মণ্ডলীখন। আৰু এইটো মণ্ডলীক প্ৰভু যীশুৱে উঠাই লৈ যাবলৈ আহিব। আনটো মণ্ডলীয়ে নিজকে হয়তো খ্ৰীষ্টীয় মণ্ডলী বুলি কয়, কিন্তু হয়তো বহু আগতেই ঈশ্বৰৰ বাক্য আৰু খ্ৰীষ্টৰ পৰা আঁতৰি গৈছে। এটা মণ্ডলীক ৰেপচাৰ কৰা হ'ব, আনটো মহাক্লেশলৈ যাব। এনেদৰে আমি 2 আৰু 3 অধ্যায়ৰ 7টা মণ্ডলীৰ মাজেৰে মণ্ডলীৰ ইতিহাস দেখিবলৈ পাইছো। কিন্তু 4 নম্বৰ অধ্যায়লৈ অহাৰ লগে লগে এই প্ৰশ্নটো স্বাভাৱিকতে উত্থাপন হয়, মণ্ডলী ক'ত? 4 নম্বৰ অধ্যায়ৰ পৰা প্ৰকাশিত বাক্যৰ বাকী অংশলৈকে শেষৰ নিমন্ত্ৰণী পত্ৰখন পোৱাৰ বাহিৰে মণ্ডলীৰ কোনো উল্লেখ নাই। ইয়াৰ পৰা মণ্ডলী শব্দটোৰ উল্লেখ পোৱা নাযাব। এই পৰ্যন্ত মণ্ডলী শব্দটো বাৰে বাৰে আহিছে, আচলতে 19 বাৰ আমি পাওঁ। কিন্তু এতিয়া 4 নম্বৰ অধ্যায়ৰ পৰা মণ্ডলীৰ কোনো উল্লেখ নাই, কাৰণ মণ্ডলীয়ে আকাশত প্ৰভুক লগ ধৰিবলৈ উঠি গ'ল, অৰ্থাৎ মণ্ডলী স্বৰ্গলৈ গৈছে। মণ্ডলী স্বৰ্গলৈ উঠি যোৱা ঘটনাটো ফিলাডেলফিয়াৰ যুগত সংঘটিত হ'ব আৰু পৃথিৱীত চলি থকা তথাকথিত মণ্ডলীটো কেৱল এটা সংগঠন মাত্ৰ। ই মহাক্লেশৰ যুগৰ মাজেৰে পাৰ হ'ব লাগিব। আমি আকৌ মণ্ডলীক দেখা পাম দৰাৰ বাবে সজোৱা কইনা ৰূপেৰে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ অনুষ্ঠানত আমি 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। এই 4 নম্বৰ অধ্যায়ৰ অধ্যয়নৰ এটা শীৰ্ষক আমি দিব পাৰোঁ, আৰু সেইটো হৈছে মণ্ডলী খ্ৰীষ্টৰ সৈতে স্বৰ্গত। মণ্ডলী খ্ৰীষ্টৰ সৈতে স্বৰ্গত। 2 নম্বৰ আৰু 3 নম্বৰ অধ্যায়ত আমি আচলতে 7টা মণ্ডলীৰ মাজেদি খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাস পালোঁ। কিন্তু 4 নম্বৰ অধ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ মনত প্ৰশ্ন জাগে, এতিয়া মণ্ডলীৰ কি হ'ল? এই 4 নম্বৰ অধ্যায়ৰ পৰা আমি খ্ৰীষ্টীয় মণ্ডলীৰ উল্লেখ আৰু নাপাওঁ। একেবাৰে প্ৰকাশিত বাক্য পুস্তকৰ শেষৰ পিনে সকলোলৈ দিয়া এটা আহ্বানহে পাওঁ। এই 4 নম্বৰ অধ্যায়ৰ পৰা মণ্ডলী শব্দটো আৰু আমি নাপাওঁ। কিন্তু এই পৰ্যন্ত মণ্ডলী শব্দটো বাৰে বাৰে উল্লেখ কৰা হৈছিল। আচলতে মণ্ডলী শব্দটো 19 বাৰ উল্লেখ কৰা হৈছে, কিন্তু 4 নম্বৰ অধ্যায়ৰ পৰা আমি মণ্ডলী শব্দটো নাপাওঁ। কিয় বাৰু? এইটো মন কৰিবলগীয়া, চিন্তা কৰিবলগীয়া কথা নহয়নে বাৰু? এই 4 নম্বৰ অধ্যায়ত যিখিনি কথা বা ঘটনা আমি পাম, সেই সময়ত আচলতে খ্ৰীষ্টীয় মণ্ডলী এই পৃথিৱীত নাথাকিবই, কাৰণ ইয়াৰ আগে আগে মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব প্ৰভু যীশুৰ দ্বাৰা। মণ্ডলী পৃথিৱীৰ পৰা উত্তোলিত হৈ প্ৰভু যীশুক আকাশত গৈ লগ ধৰিব। গতিকে এই 4 নম্বৰ অধ্যায়ত আমি যিখিনি কথা পঢ়িম, সেই ঘটনাবোৰ ঘটাৰ সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব, থাকিব স্বৰ্গত প্ৰভু যীশুৰ লগত। সেইবাবেই এই 4 নম্বৰ অধ্যায়ৰ পৰা আমি খ্ৰীষ্টীয় মণ্ডলীৰ কোনো উল্লেখ নাপাওঁ। ইতিমধ্যে আমি যি 7টা মণ্ডলীৰ কথা পালোঁ, সেই 7টা মণ্ডলী আচলতে মণ্ডলীৰ ইতিহাসৰ 7টা যুগক বুজায়। ফিলাডেলফিয়া মণ্ডলীৰ যুগ চলি থকা অৱস্থাতে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলী উত্তোলিত হ'ব। তাৰ পাছত পৃথিৱীত যিবোৰ খ্ৰীষ্টীয় মণ্ডলী থাকি যাব, সেইবোৰ আচলতে নামধাৰী খ্ৰীষ্টিয়ানৰ মণ্ডলীহে থাকিব, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী নামধাৰী অনুষ্ঠানে থাকিব। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক স্বৰ্গলৈ ইতিমধ্যেই উঠাই লৈ যোৱা হ'ব। পৃথিৱীত থাকি যোৱা নামধাৰী আনুষ্ঠানিক মণ্ডলীয়ে পৃথিৱীত চলা মহাক্লেশৰ সময়ছোৱাৰ মাজেৰে পাৰ হৈ যাব লাগিব, আৰু এই আনুষ্ঠানিক মণ্ডলীকেই মহাবেশ্যা বুলি অভিহিত কৰা আমি এই প্ৰকাশিত বাক্য পুস্তকতে পঢ়িবলৈ পাম। এইটো নিশ্চয় অতি ভয় লগা নাম। আচলতে প্ৰকাশিত বাক্য পুস্তকৰ 17 নম্বৰ অধ্যায়টোত আমি অতি ভয় লগা ছবি দেখিবলৈ পাম।
তাত আমি বাৰু খ্ৰীষ্টীয় মণ্ডলীক দেখিমনে? নাই, সেই আনুষ্ঠানিক মণ্ডলীকহে দেখোঁ, মহাবেশ্যা বুলি অভিহিত হোৱা সেই আনুষ্ঠানিক মণ্ডলী। কিন্তু প্ৰকৃত বিশ্বাসীসকলৰ মণ্ডলীক আমি আকৌ দেখিবলৈ পাওঁ, কিন্তু মণ্ডলী ৰূপত নহয়, কন্যাৰ ৰূপত, দৰাৰ কাৰণে সজাই ৰখা কন্যাৰ ৰূপত। আৰু খ্ৰীষ্টই হৈছে সেই দৰা। 4 নম্বৰ অধ্যায়ৰ পৰা 22 নম্বৰ অধ্যায়লৈকে আমি এই প্ৰকাশিত বাক্য পুস্তকৰ শেষৰটো প্ৰধান ভাগ পাওঁ। পাচনি জোহনক এই ভাগকেইটা দিয়া হৈছিল আৰু তাৰ যোগেদি আজি আমি এইবোৰ পাইছোঁ। এই কথাটো আমিও বুজি পাব লাগে, কাৰণ প্ৰভু যীশুৱে জোহনক এই বুলি কৈছিল, এতেকে তুমি যি যি দেখিলা আৰু যি যি আছে আৰু ইয়াৰ পাছত যি যি হ'বলৈ উদ্যত আছে সেই সকলোকে লিখা। প্ৰকাশিত বাক্য 1 অধ্যায় 19 নম্বৰ পদ। ভৱিষ্যতে কি কি ঘটিব সেই কথা আমি এতিয়া পাম। গ্ৰীক ভাষাত মেটা টৌটা, ইংৰাজীত হিয়াৰ আফটাৰ আৰু অসমীয়াত ইয়াৰ পাছত। সেই কথা আমি প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ 1ম পদৰ পৰা পাওঁ। ইয়াৰ পৰা হঠাতে গোটেই পৰিৱেশ, গোটেই দৃশ্যপট সলনি হৈ যোৱা আমি দেখোঁ। সেই কথা আমি ভালদৰে বুজি পাবলৈ কেইটামান কথা ইয়াতে উল্লেখ কৰিব খুজিছোঁ। প্ৰথমটো হৈছে মণ্ডলী আৰু পৃথিৱীত নাথাকিব। 4 নম্বৰ অধ্যায় পৰ্যন্ত 19 বাৰ মণ্ডলী শব্দটো উল্লেখ কৰা হৈছিল। 2 আৰু 3 নম্বৰ অধ্যায় দুটা কেৱল মণ্ডলীক সম্বোধন কৰিয়ে লিখা কথা। কিন্তু 4 নম্বৰ অধ্যায়ৰ পৰা মণ্ডলীক এই পৃথিৱীৰ পটভূমিত তথা দৃশ্যপটত আমি দেখিবলৈ নাপাওঁ। এই মণ্ডলীৰ বিষয়ে প্ৰভু যীশুৱে এনেদৰে কৈছিল। আমি পাঠ কৰি দিছোঁ জোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 16 পদ। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়। তেওঁ এই বুলিও কৈছিল, আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। জোহনে লিখা শুভবাৰ্তা 14 অধ্যায় 3 নম্বৰ পদ। দ্বিতীয়তে 4 নম্বৰ অধ্যায়ৰ দৃশ্যপট পৃথিৱীৰ পৰা স্বৰ্গলৈ সলনি হৈছে, কাৰণ এতিয়া মণ্ডলী স্বৰ্গ পালেগৈ। কেনেকৈ? তাৰ উত্তৰ পাচনি পৌলে আমাক এনেকৈ দিছে। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘৰথত তুলি নিয়া হ'ম। 1 থিছালনিকিয়া 4 নম্বৰ অধ্যায় 17 নম্বৰ পদ। আকৌ 1 কৰিন্থিয়া 15 অধ্যায় 51 আৰু 52 পদত এনেদৰে লিখা আছে, চোৱা, মই তোমালোকক এটি নিগূঢ় তত্ত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ'ম, কিন্তু শেষৰ তুৰিত ধ্বনিত এক তিলেকত চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। কিয়নো তুৰি বাজিব, তাতে মৃতবিলাক অক্ষয়নীয় হৈ উত্থিত হ'ব আৰু আমি ৰূপান্তৰিত হ'ম। এৰা খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰভু যীশুৰ সৈতে স্বৰ্গ পাবগৈ আৰু পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ। সেই কথা আমি পাম 6 নম্বৰ অধ্যায়ত। তৃতীয়তে মণ্ডলী মানে আচলতে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা লোকবোৰৰ সমষ্টি। গ্ৰীক শব্দটো হৈছে এক্লেইচিয়া। কেলিঅ মানে মাতা আৰু এক মানে বাহিৰ কৰি অনা। গতিকে মণ্ডলী অৰ্থাৎ এক্লেইচিয়া মানে পৃথিৱীৰ পৰা বাহিৰ কৰি মাতি অনা লোকৰ দল। স্বৰ্গ পোৱাৰ লগে লগে খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীত যি বুলি জনা গৈছিল সেই বুলি জনা নহ'ব, মতা নহ'ব। 4 নম্বৰ অধ্যায়ত আমি স্বৰ্গত 24জন বৃদ্ধ লোকৰ কথা পাওঁ আৰু তেওঁলোকেই খ্ৰীষ্টীয় মণ্ডলীক প্ৰতিনিধিত্ব কৰে। তাৰ পাছত আমি মণ্ডলীক পাম কন্যা হিচাপে। চতুৰ্থতে 6 নম্বৰ অধ্যায়ৰ পৰা আমি পাম পৃথিৱীত ঈশ্বৰে জাপি দিয়া মহাক্ৰোধ আৰু দণ্ডৰ কথা। কিন্তু খ্ৰীষ্টত বিশ্বাস কৰা লোকে ঈশ্বৰৰ অনুগ্ৰহত ক্ষমা পাই সেই দণ্ডৰ পৰা হাত সাৰিব। গতিকে সেই সময়ত মণ্ডলী পৃথিৱীত নহয়, স্বৰ্গতহে থাকিব। 5 নম্বৰতে প্ৰকাশিত বাক্য 1 অধ্যায় 19 পদত
আমাক গোটেই পুস্তকখনৰ 3টা প্ৰধান ভাগ দি দিয়া হৈছে আৰু সেই অনুসাৰেই শেষৰটো ভাগ আৰম্ভ হৈছে 4 নম্বৰ অধ্যায়ৰ পৰা। আৰু সকলোবোৰ ঘটনা ঘটি থকাৰ সময়ত প্ৰভু যীশুৱেই মূল নিয়ন্ত্ৰণকৰ্তা। তেওঁৰ নিৰ্দেশতেই সকলো ঘটি থাকিব। ইয়াত খ্ৰীষ্টক তেওঁৰ তিনিমুখীয়া পৰিচৰ্যা সম্পন্ন কৰা অৱস্থাত আমি পাওঁ। ভাৱবাদী, পুৰোহিত আৰু ৰজা। তেওঁক ঈশ্বৰ হিচাপে আৰাধনা কৰা আমি পাওঁ, কাৰণ তেওঁ ঈশ্বৰ। বাৰু এতিয়া আমি বাইবেলৰ পৰা চাই যাম। প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছোঁ। ইয়াত লিখা আছে, তাৰ পাছত মই চাই দেখিলোঁ স্বৰ্গত এখন দুৱাৰ মেলা আছে আৰু মোৰে সৈতে কথা হোৱা তুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক'লে, ইয়ালৈ উঠি আহা, ইয়াৰ পাছত যি যি ঘটিব লাগে তাক মই তোমাক দেখুৱাওঁ। মই চাই দেখিলোঁ স্বৰ্গত এখন মেলা দুৱাৰ আছে। প্ৰকাশিত বাক্যত থকা 4খন দুৱাৰৰ মাজৰ এইখন এখন দুৱাৰ। প্ৰথমতে আমি প্ৰকাশিত বাক্য 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত ফিলাডেলফিয়া মণ্ডলীক প্ৰভু যীশুৱে এনেকৈ কোৱা পঢ়িবলৈ পাইছিলোঁ, চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ। ইয়াত প্ৰভুৰ বাক্য বিলোৱাৰ সুযোগ সুবিধা বুজাবলৈ দুৱাৰ শব্দটো ব্যৱহৃত হৈছে। দ্বিতীয়তে আকৌ প্ৰকাশিত বাক্য 3 অধ্যায় 20 পদত আমি এনেদৰে পাইছিলোঁ, চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ। কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলে, তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। এই দুৱাৰ হৈছে আমাৰ অন্তৰৰ দুৱাৰ। তৃতীয়তে ইয়াত প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ প্ৰথম পদত আন এখন দুৱাৰৰ কথা কোৱা হৈছে আৰু এই দুৱাৰ হৈছে ঈশ্বৰলৈ যোৱা দুৱাৰ, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। চতুৰ্থতে আকৌ প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত আমি স্বৰ্গত আন এখন দুৱাৰ খোল খোৱা দেখিবলৈ পাম। সেই খোলা দুৱাৰেদি প্ৰভু যীশু আহিব তেওঁৰ দ্বিতীয় আগমনৰ সময়ত। তেওঁ আহিব পৃথিৱীত চলা মহাক্লেশৰ অন্তত, ঈশ্বৰৰ বিৰুদ্ধে থকা সকলো বিদ্ৰোহ আৰু অধাৰ্মিকতা দমন কৰি পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। ইয়াত যিখন দুৱাৰৰ কথা উল্লেখ কৰা হৈছে, সেইখন ইতিমধ্যেই খোল খাই থকা দুৱাৰ। সেই দুৱাৰ হৈছে প্ৰভু যীশুখ্ৰীষ্ট নিজেই। এই দুৱাৰেদি অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আজি 2000 বছৰ ধৰি মানুহ ঈশ্বৰৰ ওচৰলৈ প্ৰৱেশ কৰি আছে। প্ৰভু যীশুৱে কৈছিল, ময়েই বাট, সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। যোহন 14 অধ্যায় 6 নম্বৰ পদ। তেওঁ এই বুলিও কৈছিল, ময়েই দুৱাৰ। মোৰ যোগেদি যিকোনো সোমাই তেওঁ ৰক্ষা পাব আৰু ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। যোহন 10 অধ্যায় 9 নম্বৰ পদ। স্বৰ্গলৈ যাবলৈ মুকলি হৈ থকা, খোল খাই থকা দুৱাৰখন হৈছে প্ৰভু যীশুখ্ৰীষ্ট নিজেই। আৰু তেওঁৱেই নিজে আপোনাৰ মোৰ সকলোৰে অন্তৰৰ দুৱাৰলৈ আহি টুকুৰিয়াই। আমি মাত্ৰ অন্তৰৰ দুৱাৰ মেলি দি তেওঁক গ্ৰহণহে কৰিব লাগে। আমি সেই দুৱাৰেদি প্ৰৱেশ কৰোঁ বিশ্বাসেৰে। আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক প্ৰভু যীশুৱে নিজে আহি স্বৰ্গলৈ উঠাই লৈ যাব। ইয়ালৈ উঠি আহা, এয়া যোহনক স্বৰ্গলৈ উঠি যাবলৈ জনোৱা আহ্বান। প্ৰভু যীশুক জনা, প্ৰভু যীশুক বিশ্বাস কৰি তেওঁৰে সৈতে সহভাগিতা বজাই ৰখা প্ৰতিজন লোকৰ প্ৰতি এই আহ্বান। পাচনি যোহনে এনেদৰে লিখিছিল, যি আমি দেখিলোঁ আৰু শুনিলোঁ তাৰেই সংবাদ আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু আমাৰ যি সহভাগিতা, সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। প্ৰথম যোহন 1 অধ্যায় 3 নম্বৰ পদ। তেওঁ কৈছে, আমি যি দেখিলোঁ শুনিলোঁ সেই সকলো তোমালোকক জনাইছোঁ, যাতে তোমালোকেও সেই সহভাগিতা লাভ কৰিব পাৰা। মোৰে সৈতে কথা হোৱা তুৰীৰ মাতৰ দৰে যি মাত মই প্ৰথমে শুনিছিলোঁ, তেনে মাতেৰে কোনোবাই ক'লে। এই মাত হৈছে খ্ৰীষ্টক আকাশত লগ ধৰিবলৈ
মণ্ডলীক আহ্বান জনোৱা তুৰিত ধ্বনি আৰু মাতটো কাৰ? প্ৰভু যীশুখ্ৰীষ্টৰ। তুৰিয়ে কথা নকয়, নামাতে, শব্দহে কৰে। ইয়াত আচলতে তুৰিয়ে প্ৰভু যীশুকহে বুজাইছে। প্ৰভু যীশুৰ মাত তুৰিত ধ্বনিৰ নিচিনা। প্ৰথম থিছালনিকিয়া 4 নম্বৰ অধ্যায়ৰ 16 আৰু 17 পদত আমি এনেদৰে পাওঁ, কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰি বাদ্যে সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘ ৰথত তুলি নিয়া হ'ম। ইয়াত মণ্ডলীক পৃথিৱীৰ পৰা উত্তোলিত কৰি নিয়া ঘটনাটোৰ কথা কোৱা হৈছে। ইয়াত ব্যৱহৃত হোৱা গ্ৰীক শব্দটো হৈছে হাৰ্পাজো, অৰ্থাৎ থাপ মাৰি নিয়া। খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা থাপ মাৰি উঠাই লৈ যোৱা হ'ব আৰু প্ৰভু যীশুৰ মাত শুনা যাব তুৰিত ধ্বনিৰ নিচিনা। ইয়ালৈ উঠি আহা। ইয়াৰ পাছত যি ঘটিব লাগে তাক মই তোমাক দেখুৱাওঁ। ইয়াৰ পাছত মানে মণ্ডলীয়ে যেতিয়া এই পৃথিৱীত কৰিব লগা কাম শেষ কৰি স্বৰ্গলৈ উত্তোলিত হ'ব তাৰ পাছত। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিছোঁ। তেতিয়াই মই আত্মাত আছিলোঁ আৰু চোৱা, স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল আৰু সেই সিংহাসনত এজনা লোক বহি আছিল। তেতিয়াই মানে অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ পৰা মণ্ডলী উত্তোলিত হোৱা ঘটনাটো অতি কম সময়ৰ ভিতৰতে ঘটিব লগা ঘটনা। আমি চকুৰ প্ৰচাৰতে উত্তোলিত হ'ম। চকুৰ প্ৰচাৰতে মানে কিমান কম সময় জানেনে প্ৰিয় শ্ৰোতা? প্ৰায় 1000 ভাগৰ 1 ছেকেণ্ড। এই পৃথিৱীৰ পৰা মণ্ডলী উত্তোলিত হ'ব লগা ঘটনাটো ইমান সোনকালে, ইমান তৎক্ষণাতে চকুৰ প্ৰচাৰতে সংঘটিত হ'ব। মই আত্মাত আছিলোঁ, অৰ্থাৎ পবিত্ৰ আত্মাই পাচনি জোহনক নিৰ্দেশনা দি আছিল, নতুন কথা শিকাই আছিল আৰু আহিবলগীয়া ঘটনাৰ কথা জনাই আছিল। আৰু চোৱা, স্বৰ্গত এখন সিংহাসন স্থাপন কৰা আছিল আৰু সেই সিংহাসনত এজনা লোক বহি আছিল। সেই সিংহাসন আগৰ পৰাই আছিল, কিন্তু এতিয়া পাচনি জোহনে দেখিবলৈ পাইছে। আমাৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে এতিয়া সকলোৰে কেন্দ্ৰবিন্দুলৈ। সিংহাসনখনে ঈশ্বৰৰ সাৰ্বজনীন সাৰ্বভৌমত্ব আৰু অধিকাৰ আৰু কৰ্তৃত্বক বুজায়। তেওঁৱেই যে সকলোবোৰৰ নিয়ন্ত্ৰণকৰ্তা সেই কথা বুজায়। এই বিশ্বব্ৰহ্মাণ্ডখনৰ ৰাজধানী, শাসন কেন্দ্ৰ স্বৰ্গহে, পৃথিৱীৰ কোনো বিশেষ ঠাই নহয়। আৰু ঈশ্বৰৰ বাক্যত আমাক এনেদৰেই বুজাই দিয়া হৈছে। আমি জানো এতিয়া প্ৰভু যীশু স্বৰ্গত পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহি আছে আৰু ইয়াত ঘটা সকলো ঘটনাৰ দায়িত্বত আছে প্ৰভু যীশুখ্ৰীষ্ট। সেই সিংহাসন অনুগ্ৰহৰ সিংহাসন, কিন্তু সেই সিংহাসন এতিয়া সোধ বিচাৰৰ সিংহাসন হৈ পৰা আমি দেখিবলৈ পাম। কাৰণ পৃথিৱীত মহাক্লেশ আৰম্ভ হ'ব। সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকিব, কাৰণ খ্ৰীষ্টত বিশ্বাস কৰা লোকে সোধ বিচাৰলৈ আহিব নালাগে বুলি বাইবেলত স্পষ্টভাৱে জনাই দিয়া হৈছে। এতিয়া 3 নম্বৰ পদটো পাঠ কৰিম। সেই বহি থকা জনা দেখিবলৈ সূৰ্যকান্ত আৰু চাৰ্দিয়া মণিৰ নিচিনা। সেই সিংহাসনৰ চাৰিওফালে মেঘ ধনু আছিল, দেখিবলৈ মৰকত মণিৰ নিচিনা। ইয়াত আমি দেখিছোঁ ৰং, সুন্দৰ ৰং, অতি মূল্যৱান মণিমুকুতা, বাখৰৰ ৰং। ঈশ্বৰৰ ছবি আমি ক'তো পোৱা নাই, কাৰণ ঈশ্বৰক কোনেও ফটো তোলা নাই। যদিও তেওঁ পিতৃ ঈশ্বৰ, আমি এই কথা মনত ৰখা উচিত যে সেই সিংহাসনখন তৃত্ব ঈশ্বৰৰ সিংহাসন, পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ সিংহাসন। অৱশ্যে তৃত্ব ঈশ্বৰৰ 3জন ব্যক্তিক বিশেষভাৱে দেখুওৱা হৈছে ইয়াত। পবিত্ৰ আত্মা ঈশ্বৰক 2 নম্বৰ আৰু 5 নম্বৰ পদত, ইয়াত অৰ্থাৎ 3 নম্বৰ পদত পিতৃ ঈশ্বৰক আৰু পুত্ৰ ঈশ্বৰ অৰ্থাৎ যীশুখ্ৰীষ্টক 5 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত। অৰ্থাৎ আমি আচলতে সিংহাসনত দেখিছোঁ ঈশ্বৰৰ 3 ব্যক্তিক। জোহনে আচলতে ব্যক্তি নহয়, পোহৰ আৰু উজ্জ্বলতাহে দেখিছিল। সেই বহি থকা জনা দেখিবলৈ সূৰ্যকান্ত আৰু চাৰ্দিয়া মণিৰ নিচিনা। মহাপুৰোহিতৰ পোছাকত থাকিবলগীয়া মণিবোৰৰ ভিতৰত এই সূৰ্যকান্ত মণিও এটা আছিল। নতুন জেৰুচালেমৰ গঠনৰ কথা কওঁতে এই মণিৰ কথা উল্লেখ কৰা হৈছে। এই মণিয়ে আচলতে ইছৰাইলৰ কনিষ্ঠ ফৈদ অৰ্থাৎ বিন্যামিনক বুজায়। অৰ্থ হৈছে
মোৰ সোঁহাতে থকা পুত্ৰ। গতিকে পিতৃৰ সোঁহাতে বহি থকা প্ৰভু যীশুখ্ৰীষ্টকো বুজায়। চাৰ্দিয়া মণি পুৰোহিতৰ পোছাকত থাকিবলগীয়া প্ৰথমটো মণি, অৰ্থাৎ ইছৰাইলৰ জ্যেষ্ঠ ফৈদ, অৰ্থাৎ ৰুবেন বা প্ৰথম জাত। প্ৰভু যীশু ঈশপুত্ৰ, মৃত্যুক জয় কৰি জি উঠা প্ৰথমজন ব্যক্তি। গতিকে এই মণিয়েও প্ৰভু যীশুকেই বুজায়। সেই সিংহাসনৰ চাৰিওফালে মেঘধনু আছিল। নোহৰ দিনত হোৱা জলপ্লাৱনৰ অন্তত ঈশ্বৰে এই মেঘধনুৰ দ্বাৰা এই চুক্তি কৰিছিল যে তেওঁ আৰু কেতিয়াও পৃথিৱীত তেনেকৈ জলপ্লাৱন নানে। পৃথিৱীত ঘটিবলগীয়া মহাক্লেশৰ সময়তো ঈশ্বৰে জলপ্লাৱন ব্যৱহাৰ নকৰে। প্ৰিয় শ্ৰোতা, ইয়াত আমি যিখিনি বৰ্ণনা পাইছোঁ সেইখিনি আমি অতি সহজ সৰলভাৱে বুজিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এটা কথা আমি স্পষ্টভাৱে জানিছোঁ যে সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকে, থাকিব স্বৰ্গত। খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ মাজেদি যাব লগা নহয়। সেই সময়ত আপুনি বাৰু ক'ত থাকিব চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোহনক স্বৰ্গলৈ উঠি যাবলৈ মতা হ'ল আৰু ভৱিষ্যতে কি ঘটিব সেই সকলো তেওঁক দেখুওৱা হ'ব বুলি কোৱা হ'ল। জোহনে স্বৰ্গত এখন সিংহাসন দেখিলে। সেই সিংহাসনত বহি থকা জনাৰ এটা ৰঙীন বৰ্ণনা জোহনে দিছে। সিংহাসনত বহি থকা জনা দেখিবলৈ সূৰ্যকান্ত আৰু চাদ্দিয়া মণিৰ নিচিনা। সিংহাসনখনৰ চাৰিওফালে এখন মেঘধনু আছিল, দেখিবলৈ মৰকত মণিৰ নিচিনা। মেঘধনু 7টা প্ৰধান ৰঙৰ হয়, কিন্তু জোহনে দেখিছিল মৰকত মণিৰ নিচিনা, অৰ্থাৎ সেউজীয়া ৰঙৰ। জলপ্লাৱনৰ যোগেৰে পৃথিৱীৰ বিচাৰ কৰাৰ পাছত ঈশ্বৰে মেঘধনুখন এটা চিন হিচাপে দিছিল। এই কথাটো সোঁৱৰাবলৈ যে ঈশ্বৰে ভৱিষ্যতে আৰু জলপ্লাৱনৰ যোগেৰে পৃথিৱী ধ্বংস নকৰে। পৃথিৱীলৈ আহিবলগীয়া বিচাৰৰ আগে আগে ইয়াত আকৌ মেঘধনু এখন দেখুওৱা হৈছে। তাৰ দ্বাৰা এইটো বুজোৱা হৈছে এইবাৰ পৃথিৱীলৈ জলপ্লাৱন নাহে। সেউজীয়া ৰংটো পৃথিৱীৰ ৰং। ঈশ্বৰে ইতিমধ্যে কৰি থোৱা প্ৰতিজ্ঞা সোঁৱৰণ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি সুন্দৰ সময় দান কৰিলা তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। বিশেষকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে অধ্যয়ন কৰা হ'ল আৰু এই বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে প্ৰভু অধ্যয়ন কৰিছে, প্ৰভু তেওঁলোকে প্ৰত্যেকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু সেয়েহে যি তুমি অহাৰ দিন নিচেই ওচৰ, আৰু সেই দিনলৈ যাতে প্ৰত্যেকেই প্ৰভু নিজকে সলনি কৰি শুদ্ধ পথত যাতে পৰিচালিত হ'ব পাৰিব, তেনে প্ৰভু তুমি আশীৰ্বাদ প্ৰত্যেকৰ জীৱনত দান কৰা। আৰু যাতে প্ৰত্যেকে প্ৰভু বিশ্বাসত থিৰে হ'ব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, দুতলীয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মণ্ডলীৰ গ্ৰীক শব্দটো কি? অপশ্যন এ এলকেচিয়াষ্টিক, অপশ্যন বি এলকেচিয়া, অপশ্যন চি এপিস্কোপছ, অপশ্যন ডি কৈননিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।